ইউনিটি ইন ডাইভাৰ্চিটি আৰু ভাৰতবৰ্ষৰ বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত এইভাবে ব্যক্তিক্ৰম আৰু আমি সৰ্বতোতকৈ শক্তিশালী কাৰণ উই আৰ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি ইন দ্য ৱৰ্ল্ড আমাৰ ডেমক্ৰেচি আৰু আমাৰ ডাইভাৰ্চিটি এই তিনিটা দিয়ে আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিছে আৰু সেইবাবে আমি ইতিহাস অধ্যয়ন কৰিব লাগিব আজি যি ৫,০০০ বছৰ আগতে আমি কি অৱস্থাত আছিলোঁ তাৰ পৰা আমি কেনেধৰণে বিভিন্ন ঠাল ঠেঙলি হিচাপে বিভিন্ন মূলৰ পৰা উৎপত্তি হলো আৰু তাৰ পাছত আমাৰ কৰ্ম বিকাশ কেনেধৰণে হ'ল কৃষ্টি সংস্কৃতি ভাষা সাহিত্য আমাৰ লোকবিশ্বাস বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ সমাজ ব্যৱস্থা এই সকলোবিলাক কেনেধৰণে গঢ় লৈ উঠিল এই কথাবিলাক জানিবলৈ এইবিলাক নজনাকৈ নিজৰ জাতীয় পৰিচয় বিশ্বৰ বুকুত শক্তিশালী ৰূপত দিয়াটো সম্ভৱ নহয় গতিকে সেইকাৰণে মই আমাৰ অসমীয়া জাতিৰ পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি মই কৌটি প্ৰণিপাত জনোৱাৰ লগতে স্বৰ্গদেউ যিখিনি অৱদান এই অৱদান আজি অসমীয়া জাতিয়ে নিশ্চিতভাৱে শলাগ ল'বই লাগিব আৰু ইয়াৰ পৰাই আজি অনুপ্ৰেৰণা বুটলি আপোনালোকে দেখিছে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ ভিন্ন ভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক ঐক্যবদ্ধ কৰিবৰ বাবে স্বৰ্গদেউ চাওলুং চুকাফাই যি নীতি অৱলম্বন কৰিছিল সাৰ্বজনীন মানৱীয় নীতি আৰু সেই নীতিকে আজি মোদী ডাঙৰীয়াই নামাকৰণ কৰিছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস যাৰ যোগেদি আজি ভাৰতবৰ্ষই বিশ্বৰ বুকত এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ মাতৃভাষা গুৰুত্ব প্ৰদান কৰি ভাষা সাহিত্যৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ বিজ্ঞানসন্মতভাৱে ইতিমধ্যে অধ্যয়ন আৰু গৱেষণা সমান্তৰালভাৱে আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিছে